জ্যোতিষশাস্ত্ৰৰ মতে ৰাশি চক্ৰৰ অনুসৰি এই 5 ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা কালী সদায় প্ৰিয় হৈ থাকে। মা কালীৰ আশীৰ্বাদ লাভ কৰিব পাৰে এই 5 ৰাশি জাতক জাতিকাসকলে। মা কালীৰ আশীৰ্বাদৰ ফলত সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰে আৰু গোটেই জীৱন সুখ শান্তিৰে থাকিব পাৰে। সকলো ক্ষেত্ৰতে আপোনালোকৰ উন্নতি হৈ পৰে। আহক তেনেহলে মা কালীৰ প্ৰিয় 5 ৰাশিৰ বিষয়ে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা কালীৰ সদায় আশীৰ্বাদ দেখিবলৈ পোৱা যায়। কিবা আধৰুৱা কামো এওঁলোকে অতি সহজতে সম্পূৰ্ণ কৰিব পাৰে। মা কালীৰ আশীৰ্বাদৰ ফলত যি কামতেই ওলাই যায় সেই কামতেই অকণমান পলম হ'লেও সফলতা অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত এওঁলোকে বহুদূৰ আগুৱাই যাব পাৰে। শিক্ষাৰ মানদণ্ডও এওঁলোকে সুন্দৰভাৱে বজাই ৰাখিব পাৰে। সামাজিক ক্ষেত্ৰত সুসন্মান অৰ্জন কৰিব পাৰে আৰু ধাৰ্মিক ক্ষেত্ৰত এওঁলোকৰ বহু ভাল গুণ দেখিবলৈ পোৱা যায়। মা কালীৰ আশীৰ্বাদৰ ফলত সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰে। আৰ্থিক দিশতো লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যায় আৰু পৰিয়ালবৰ্গৰ মাজত সুখ শান্তি বৃদ্ধি পায়। কিবা কাম হাতত ল'লে সেই কামত উন্নতি কৰিব পাৰে আৰু সকলো দিশৰ পৰা তেওঁলোকৰ ঘৰলৈ শুভ সংকেত অহাৰ যোগ দেখিবলৈ পোৱা যায়। মা কালীৰ আশীৰ্বাদৰ ফলত সকলো দিশতে তেওঁলোকে আগবাঢ়ি যাব পাৰে আৰু সামাজিক ক্ষেত্ৰত আনক সহায় কৰি সন্তুষ্ট অনুভৱ কৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। 2 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা কালীৰ আশীৰ্বাদ সদায় থাকে। মা কালীৰ আশীৰ্বাদ লাভৰ ফলত মকৰ ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰে। আৰ্থিক দিশতো লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। পৰিয়ালবৰ্গৰ মাজত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰে। নতুনকৈ কিবা কাম হাতত ল'লে মা কালীয়ে সকলো ক্ষেত্ৰতে সহায় কৰে। কেতিয়াও কোনো লোকে এওঁলোকক ক্ষতি কৰিব নোৱাৰে আৰু কোনোবা লোকে যদি ক্ষতি কৰিব বিচাৰেও তেতিয়াহ'লেও মা কালীয়ে এওঁলোকক সহায় কৰা দেখিবলৈ পোৱা যায়। সকলো কৰ্মতে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। বহু ফালৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰে, অৰ্থ জমাও কৰিব পাৰে। নতুন কিবা খবৰে মনত আনন্দিত কৰায় এওঁলোকক। সন্তানক লৈও সন্তুষ্ট অনুভৱ কৰে। শিক্ষাৰ দিশতো সফল হ'ব পাৰে আৰু ভ্ৰমণত বেছি আগ্ৰহী হৈ পৰা দেখিবলৈ পোৱা যায়। ভ্ৰমণৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলে একো অসুবিধা নাপায়। শৰীৰ উন্নত হৈ থাকে আৰু শৰীৰক লৈ ইমান চিন্তা কাৰণ নাই। 3 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা কালীৰ কৃপাদৃষ্টি সদায় থাকে, যাৰ ফলত আৰ্থিক সমস্যা এওঁলোকে অতি সোনকালে সমাধান কৰি ল'ব পাৰে। ব্যৱসায়িক বাণিজ্যত লাভৱান হ'ব পাৰে। নতুন চাকৰি প্ৰস্তুত হৈ থাকে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে ইয়াৰ উপৰিও মা কালীৰ লগতে মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰে। জীৱনত চলি থকা সমস্যাবোৰ অতি সোনকালে সমাপ্ত কৰি ল'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ এওঁলোকক বিশেষ পৰিৱৰ্তন হৈ থাকে, যাৰ ফলত এওঁলোকে নভবাকৈ কিছুমান কামত সফলতা অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত নতুন পদক্ষেপত সফলতা অৰ্জন কৰিব পাৰে। ইয়াৰ উপৰিও পৰিয়ালবৰ্গৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰে। প্ৰেমৰ জীৱনত সংগীৰ লগত তেওঁলোকে গভীৰ হৈ পৰাৰ যোগ দেখিবলৈ পায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অৰ্থ প্ৰচুৰ পৰিমাণে উন্নতি কৰিব পৰাৰ যোগ দেখিবলৈ পায়। বিনিয়োগৰ ক্ষেত্ৰতো উন্নতি দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা চিন্তা কৰিলেও সেই চিন্তাত সফল হ'ব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। কিবা যদি তেওঁলোকে ভাবি থাকে সেই কাম সফল হৈ পৰে বা পৰিকল্পিত কামত তেওঁলোকে উন্নতি কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। মা কালীৰ পৰম আশীৰ্বাদৰ ফলত এনে যোগ দেখিবলৈ পায়। 4 নম্বৰটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা কালীৰ আশীৰ্বাদ সদায় থাকে। মা কালীৰ অন্যতম প্ৰিয় ৰাশি হ'ল মিথুন ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলে জীৱনত সফলতা প্ৰায় লাভ কৰিব পাৰে। এওঁলোকৰ ওপৰত সকলো বাধা বিঘিনি নোহোৱা হৈ পৰে। চাকৰিৰ জীৱনত পদোন্নতি এওঁলোকে অতি সহজতে লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। মা কালীৰ আশীৰ্বাদৰ ফলত জীৱনৰ সকলো বাধা এওঁলোকে পৰিৱৰ্তন কৰি ল'ব পাৰে। কিছুমান যদি গ্ৰহ বেয়া থাকে সেই সকলোবোৰ গ্ৰহ ভাল হৈ পৰে। ব্যক্তিগত জীৱনত সুন্দৰ হৈ পৰে আৰু লগতে ক'ব লাগিব যে প্ৰচুৰ পৰিমাণে অৰ্থ লাভ কৰিব পাৰে। ভাগ্যৰ সহায়ত এই ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পৰাৰো প্ৰবল যোগ দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা বস্তু হাতত লৈ অতি সোনকালে সেই কাম কৰি সম্পূৰ্ণ এওঁলোকে কৰিব পাৰে। মা কালীৰ আশীৰ্বাদৰ ফলতেই এনে যোগ দেখিবলৈ পোৱা যায়, যাৰ ফলত এওঁলোকে জীৱনত বহুদূৰ আগুৱাই যাব পাৰে। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰে আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰতো পদোন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা কাম হাতত ল'লে সুচাৰুভাৱে কৰিব পাৰে, কাৰণ মা কালীৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যায় এওঁলোকৰ ওপৰত।
5 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা কালীৰ কৃপাদৃষ্টি দেখিবলৈ পোৱা যায়, যাৰ ফলত বহু ক্ষেত্ৰত এওঁলোকে লাভৱান হ'ব পাৰে। অবিবাহিত লোকসকলৰ কাৰণে বিশেষ কৃপাদৃষ্টি থাকে মা কালীৰ। চাকৰিৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যায় আৰু সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰতো সফল হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে বা পদোন্নতি লাভ কৰিব পাৰে, লগতে উন্নতি বৃদ্ধি পাবলৈ ধৰে। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰে। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰে। ভ্ৰমণত প্ৰবল যোগ লাভ কৰে এওঁলোকে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও এওঁলোকৰ দ্ৰব্য লাভ হ'বলৈ ধৰে। নতুনকৈ কাম বিচাৰি থকা লোকসকলৰ ওপৰত মা কালীৰ বিশেষ আশীৰ্বাদ দেখিবলৈ পোৱা যায়, যাৰ ফলত এওঁলোকে মনে বিচৰা কৰ্ম বিচাৰি পায়। লগতে পৰিকল্পিত কামো এওঁলোকে সুচাৰুভাৱে কৰিব পাৰে। মা কালীৰ পৰম আশীৰ্বাদ এওঁলোকৰ ওপৰত বিশেষভাৱে থকা দেখিবলৈ পোৱা যায়। 6 নম্বৰটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা কালীৰ বিশেষ আশীৰ্বাদ দেখিবলৈ পায়। ৰৈ থকা সকলো কাম এওঁলোকে সম্পূৰ্ণ কৰি তুলিব পাৰে, শত্ৰুৰ পৰা বাচি চলিব পাৰে আৰু সামাজিক ক্ষেত্ৰত সুসন্মান অৰ্জন কৰিব পাৰে। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিও আনন্দিত অনুভৱ এওঁলোকে কৰে। মা কালীৰ পৰম কৃপাৰ ফলত এওঁলোকে যি কামতেই হাত দিয়ে সেই কামতেই সফলতা অৰ্জন কৰিব পাৰে। পিতৃ মাতৃক লৈ এওঁলোকে গৰ্ব অনুভৱ কৰে, লগতে সন্তানক লৈও এওঁলোকে আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যায়। বহুদিনৰ পৰা ৰৈ থকা কামো এওঁলোকে সুচাৰুভাৱে কৰিব পাৰে। ঘৰলৈ মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত মা কালীয়ে এওঁলোকক বহু বেছি সহায় কৰে বা কিবা নতুন কাম হাতত লোৱাৰ ক্ষেত্ৰতো মায়ে এওঁলোকক বহু বেছি পৰিমাণে সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যায়। এওঁলোকৰ ওপৰত কেতিয়াও বেয়া ধৰণৰ বাধা বিঘিনি নাহে বা বেয়া শক্তিয়ে এওঁলোকক কেতিয়াও ক্ষতি কৰিব নোৱাৰে। সেইকাৰণে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা কালীৰ বিশেষ কৃপা থকা বুলি কোৱা হয়। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা কালীৰ আশীৰ্বাদ দেখিবলৈ পোৱা যায়, যাৰ ফলত এওঁলোকে গোটেই জীৱন সুন্দৰভাৱে চলিব পাৰে আৰু ঘৰত সুখ আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰে। কৰ্মক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰে। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত কৰ্মক্ষেত্ৰত এওঁলোকে সফলতা অৰ্জন কৰিব পাৰে। নতুনকৈ কিবা কাম হাতত ল'লে উন্নতি কৰিব পাৰে। বহু ক্ষেত্ৰত অৰ্থ আপোনালোকৰ লাভ হয়, অৰ্থ জমাও কৰিব পাৰে। ঘৰলৈ আহে নতুন নতুন ভাল খবৰ। পৰিয়ালবৰ্গৰ মাজত সুখ শান্তি বৃদ্ধি পায় আৰু পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰে। বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰে। মা কালীৰ পৰম আশীৰ্বাদৰ ফলত প্ৰেমৰ ক্ষেত্ৰত বা বিবাহৰ ক্ষেত্ৰত বা দাম্পত্য জীৱনৰ ক্ষেত্ৰত সদায় সুখ হোৱা দেখিবলৈ পোৱা যায়। স্বাস্থ্যক লৈ ধনুৰাশিৰ জাতক জাতিকাসকলৰ ইমান চিন্তা দেখিবলৈ পোৱা নাযায়। এওঁলোকে যি কামত হাত দিব বিচাৰে সেই কামত সুচাৰুভাৱে হাত দিব পাৰে আৰু সেই কাম সম্পূৰ্ণ কৰিব পৰাৰো প্ৰবল যোগ দেখিবলৈ পায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।